January classes আজি আমি আলোচনা কৰিম বিভিন্ন ধৰণৰ যি আমাৰ ডেভেলপিং বেংক আছে সেই সম্পৰ্কে তো তাৰ ভিতৰত প্ৰথম ডেভেলপিং বেংকে হৈছিল ভাৰতবৰ্ষৰ ইণ্ডিয়ান ফাইনেন্সিয়েল কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড short form IFCI and also we have discussing the Industrial Financial Corporation of India IFCI why they have been established, what is the basic objectives of IFCI and what are those functions done by IFCI. Today we have discussion about on IFCI in a brief. Okay, so আমি ক্লাছৰ মাজলৈ আহো হয়নে নহয় the IFCI বুলি কোৱাৰ লগে লগে কি হ'ব আমাৰ ইণ্ডাষ্ট্ৰিয়েল ফাইনেন্সিয়েল কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেড অৰ্থাৎ উদ্যোগিক নিগম কি হয় ভাৰতবৰ্ষ The Industrial Financial Corporation of India was established on July 1st. কিমান চনত স্থাপন হৈছিল July 1st 1948 under the IFCI Act 1948 which the object of making the medium and long term credit more readily available to industrial concern in India. অৰ্থাৎ IFCI আমাৰ স্থাপন হৈছিল 1 জুলাই 1948 চনৰ IFCI এক্টৰ জৰিয়তে যাৰ মূলত কাম আছিল কি কৰিব তেওঁলোকে মধ্যমীয়াদী আৰু দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰা কিহৰ ওপৰত উদ্যোগৰ ওপৰত অৰ্থাৎ আমি এনেকুৱাকেও ক'ব পাৰোঁ যে উদ্যোগসকলৰ বাবে মধ্যমীয়াদী আৰু দীৰ্ঘম্যাদী ঋণৰ উদ্দেশ্যে প্ৰথম জুলাই 1948 চনৰ IFCI এক্টৰ জৰিয়তে বা আইনৰ জৰিয়তে স্থাপন হোৱা উন্নয়নী বেংকটোৱে হৈছে কোন আমাৰ IFCI অৰ্থাৎ ইণ্ডাষ্ট্ৰিয়েল ফাইনেন্সিয়েল কৰ্পোৰেশ্যন অফ India Limited. On May 21, 1993, IFCI was organized the form of a company and undertake the all assets and already existing industrial financial corporation. It got to the certificate for starting business on 4th July 1933. From July 1, 1933, IFCI has been converted into public limited company and it now known as Industrial Financial Corporation of India. The head office of the company is Delhi and regional office in Mumbai, Calcutta, Chennai and Kanpur. অৰ্থাৎ মে'ৰ 21 মে' আমাৰ 1993 চনত IFCI কি কৰা হৈছিল অৰ্গেনাইজ দ্য ফৰ্ম অফ কোম্পানীলৈ তাক কি কৰা হৈছিল কনভাৰ্চন কৰা হৈছিল আণ্ডাৰটেক দ্য অল এছেটছ যিমানবিলাক তেওঁলোকৰ সম্পত্তি আছিল বা অলৰেডি এক্সিষ্টিং দ্য ফাইনেন্সিয়েল কৰ্পোৰেশ্যন যিবিলাক কৰ্পোৰেশ্যনৰ আছিল সেইখিনি এণ্ড গট টু দ্য চাৰ্টিফিকেট অফ ষ্টাৰ্টিং আৰু তেওঁলোকক কি দিয়া হৈছিল ব্যৱসায়ৰ উদ্দেশ্যে চাৰ্টিফিকেট প্ৰদান কৰা হৈছিল প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছিল জুলাই 24 তাৰিখে 1993 চনত From July 1st আৰু প্ৰথম জুলাই 1993 চনত IFCI has been converted into public limited company আৰু তেতিয়াৰ প্ৰায় IFCI কি কৰা হৈছিল আমাৰ ৰাজহুৱা খণ্ড উদ্যোগলৈকে ইয়াক কি কৰা হৈছিল পৰিৱৰ্তন ঘটোৱা হৈছিল আৰু ইয়ে হৈছে আমাৰ IFC of India Limited অৰ্থাৎ IFCI হিচাপে কি কৰা হৈছিল চিনাক্তকৰণ কৰা হৈছিল বা নামাকৰণ কৰা হৈছিল আৰু 1993 চনত কি কৰা হৈছিল ইয়াক প্ৰাইভেটৰ পৰা পাব্লিক লিমিটেড কোম্পানীলৈ ইয়াক কনভাৰ্ট কৰা হৈছিল আৰু ইয়াৰ অফিচসমূহ মুখ্য অফিচ হৈছে ইয়াৰ মূলত দিল্লী লগতে ইয়াৰ ৰিজনেল যিবিলাক অফিচ আছে সেই অফিচসমূহ হৈছে আমাৰ মুম্বাই কলকাতা অৰ্থাৎ চেন্নাই আৰু কানপুৰ গতিকে আমি এনেকুৱাকৈ ক'ব পাৰোঁ যে 1948 চনৰ জুলাই প্ৰথম দিনত আমাৰ দীৰ্ঘম্যাদী আৰু মধ্যম্যাদী ঋণৰ উদ্দেশ্যে উদ্যোগীসকলৰ বিকাশৰ উদ্দেশ্যে
এই বেংক স্থাপন কৰা হৈছিলে আৰু যিয়ে কি কৰিছে যিয়ে তেওঁলোকৰ মুখ্য কামেই হৈছে বা উদ্যোগসমূহক দীৰ্ঘম্যাদী ঋণ আৰু মধ্যম্যাদী ঋণ প্ৰদানৰ সহযোগিতাৰ বৃদ্ধিৰ উদ্দেশ্যে ঠিক আছে আৰু ইয়াৰ উদ্যোগসমূহ 1993 চনৰ জুলাই প্ৰথমত ইয়াক কি কৰা হৈছিল এই বেংকটো আমাৰ পাব্লিক বেংক হিচাপে অৰ্থাৎ ৰাজহুৱা বেংক হিচাপে ইয়াক গঠন কৰা হৈছিল আৰু ইয়াৰ মূল বা ইয়াৰ মুখ্য কাৰ্যালয় হৈছে আমাৰ দিল্লী আৰু লগতে ইয়াৰ আঞ্চলিক যিবিলাক কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ হৈছে আমাৰ মুম্বাই কলিকতা চেন্নাই আৰু কানপুৰ ঠিক আছে এইখিনি হৈছে ইয়াৰে ব্ৰিফ কি হয় 2 মাৰ্কছৰ কাৰণে এইখিনি হ'লে যথেষ্ট এতিয়া আহিছোঁ ইয়াৰ উদ্দেশ্যৱলীসমূহৰ ওচৰত কিয় এই উদ্যোগ মানে এই বেংকটো স্থাপন কৰিবলগীয়া হ'ল বা ইয়াৰ উদ্দেশ্যসমূহ কি কি আমি কি কৰিম আলোচনা কৰিম The objectives of establishment of IFCI was providing to the medium and long term financial assistance to the company registered under the Act of India and engaged to the production, mining, electricity generation and distribution, supplying, shipping and hotel business. IFCI মূলত মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰে কি হয় যে কোম্পানী কি হয় পঞ্জীভুক্ত কোম্পানীসমূহক যিসমূহে প্ৰডাকশ্যন উৎপাদন মাইনিং অৰ্থাৎ আমাৰ কয়লা বা আমাৰ তেনেকুৱা যি মাইনিং থাকিব তেওঁলোকৰ বিদ্যুৎ উৎপাদন শক্তিৰ লগত বা ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ পণ্য সামগ্ৰী আদান প্ৰদানৰ ক্ষেত্ৰত বা শ্বিপিং অৰ্থাৎ আমাৰ জাহাজ বন্দৰ ব্যৱসায় বা হোটেল ব্যৱসায়ৰ উদ্দেশ্যে আৰু ইয়াৰ মুখ্য উদ্দেশ্যসমূহ হৈছে ইয়াৰ কথাটো হৈছে চাবা 1 নম্বৰ পইণ্টটো দিছে আমাক যে এই বেংক উদ্দেশ্যে দ্য প্ৰভাইড এই বেংকে কি দিয়ে এই বেংকে সদায় মিডিয়াম এণ্ড লং টাৰ্ম প্ৰভাইড কি কৰে ফাইনেন্সিয়েল এচিষ্টেন্স প্ৰভাইড বাই ফৰ দ্য ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্থাৎ ঔদ্যোগিক উন্নয়নৰ উদ্দেশ্যে মধ্যম্যাদী আৰু দীৰ্ঘম্যাদী ঋণ প্ৰদান কৰা বেংকটোৱে হৈছে কোন IFCI 2 নম্বৰ পইণ্টটো দিছে প্ৰমোট টু দ্য small and medium scale industry in need by the providing financial assistance, guarantee etc. অর্থাৎ ক্ষুদ্র আৰু মজলীয়া উদ্যোগ বৃদ্ধিৰ ক্ষেত্ৰতো এই বেংকে মূলধনৰ কি কৰে সহযোগিতা আগবঢ়ায় আৰু লগতে এই সহযোগিতা আগবঢ়াই নহয় আৰু ইয়াক সম্পূৰ্ণৰূপে বিকাশৰ ক্ষেত্ৰতো এই বেংকে কি কৰে সহযোগিতাৰ সৃষ্টি কৰে 2 নম্বৰ উদ্দেশ্যটো হৈছে এইটো 3 নম্বৰ কথাটো হৈছে এনেকুৱা performing all the function to direct by the government of India অৰ্থাৎ এই বেংকে তেওঁলোকৰ যি ফাংচনেল কাৰ্য অৰ্থাৎ যিবিলাক কাৰ্যৱলীসমূহ আছে এই কাৰ্যৱলীসমূহ চৰকাৰৰ নীতি আৰু নিৰ্দেশনাৰ জৰিয়তে বা চৰকাৰৰ যি আমাৰ নীতি থাকে ক্ষুদ্ৰ উদ্যোগ বৃদ্ধিৰ ক্ষেত্ৰত মজলীয়া উদ্যোগৰ বৃদ্ধিৰ ক্ষেত্ৰত বা ৰাজহুৱা বা ব্যক্তিগত খণ্ড যি উদ্যোগ নহওক কিয় সেই উদ্যোগসমূহক শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ বা চৰকাৰৰ যি সুবিধা প্ৰদান কৰিবলগীয়া থাকে বা তেওঁলোকে যি ধৰণৰ অনুমোদন আগবঢ়ায় এই বেংকে সেই অনুমোদনসমূহ কি কৰে সৃষ্টি কৰাই গৈ থাকে বিভিন্ন উদ্যোগৰ হকে পইণ্ট নম্বৰ 4 টো চাবা supplement of commercial bank and financial and private financial institution আৰু এই বেংকে তেওঁলোকৰ মূলধনসমূহ বিভিন্ন ধৰণৰ বাণিজ্যিক বেংকৰ জৰিয়তে বা অন্য যি বিত্তীয় অনুষ্ঠান আছে সেই বিত্তীয় অনুষ্ঠানৰ জৰিয়তে বিভিন্ন উদ্যোগসমূহক কি কৰে ঋণ প্ৰদান বা মূলধনৰ যোগানৰ সৃষ্টি বৃদ্ধি কৰে পইণ্ট নম্বৰ 4 to supplement to the commercial bank and financial institution আৰু লগতে কি কৰে এই বেংকে বাণিজ্যিক বেংকসমূহক বা অন্য যি মূলধনজনিত যিবিলাক অনুষ্ঠান আছে তেওঁলোকক কি কৰিব মূলধনৰ যোগানটো এই কাৰণে সৃষ্টি কৰে যাতে দেশত বা সেই অঞ্চলত উদ্যোগৰ কি হয় বৃদ্ধি বা বিকাশ তীব্ৰ গতিত বৃদ্ধি পায় গতিকে এই গোটেইকেইটা আমি উদ্দেশ্য আমি বুজি পালোঁ লগতে আমি ইয়াৰ কাৰ্যৱলীসমূহ আমি কি কৰিম আলোচনা কৰিম
The corporation perform the following important function. এই corporation এটা অর্থাৎ IFCI এ আমাৰ মূলত এই কাৰ্যসমূহ বা কাৰ্যাৱলীসমূহ গুৰুত্বপূৰ্ণ কাৰ্যাৱলীসমূহ সম্পন্ন কৰে। এক নম্বৰটো চাবা, granting loan and advance both in rupees and foreign currency repayable within the 25 years. যে granting loan ঋণ কি কৰিব, প্ৰদান কৰিব ভাৰতীয় মুদ্ৰাত বা বৈদেশিক মুদ্ৰাত আৰু যি মুদ্ৰাৰ বা সেই ঋণৰ পৰিমাণ কিমান বছৰৰ ভিতৰত প্ৰদান কৰিব লাগিব, 25 বছৰৰ ভিতৰত প্ৰদান কৰি মানে কি ঋণটো ঘূৰাই লোৱাৰ কি লয় সুবিধা প্ৰদান কৰে। যে অৰ্থাৎ ইয়াতে দুটা কথা থাকিব, যে এটা কথা হৈছে কি এই বেংকে আমাৰ ভাৰতীয় মুদ্ৰাটো ঋণ প্ৰদান কৰে, লগতে বৈদেশিক মুদ্ৰাটো ঋণ প্ৰদান কৰে। তাৰে পিছৰ কথাটো হৈছে ইয়াৰ দীঘলীয়া পৰিক্ৰমা 25 বছৰলৈকে 25 ইয়াৰ্ছলৈকে কি কৰে, ৰিকভাৰীলৈকে ঋণটো ৰিকভাৰ কৰাৰ কাৰণে বা পুনৰ ঘূৰাই লোৱাৰ কাৰণে 25 বছৰৰ ম্যাদ প্ৰদান কৰে সেই উদ্যোগটো। পাইছোঁ বুজি? 2 নম্বৰ কথাটো আমি যাবলৈ, গ্ৰেণ্টিং rupees loan rise from the CBL bank or the state cooperative banks by the industrial concern. অৰ্থাৎ আমাৰ অনুসূচিত যি বেংক আছে আৰু আমাৰ ৰাজ্যিক যি আমাৰ কোঅপাৰেটিভ বেংক আছে, সেই বেংকৰ জৰিয়তে কি কৰে, আমাৰ ভাৰতীয় মুদ্ৰাৰ ঋণসমূহ প্ৰদান কৰে যি উদ্যোগিক বা যি উদ্যোগটোৱে এই বেংকৰ পৰা ঋণ ল'ব বিচাৰে বা মূলধনৰ অনুমোদন বিচাৰে। কোন বেংকৰ জৰিয়তে দিব? এই বেংক হৈছে আমাৰ CBL বেংক অৰ্থাৎ অনুসূচিত বেংক আৰু আমাৰ যি ৰাজ্যিক যি কোঅপাৰেটিভ বেংক আছে সেই বেংকৰ অনুমোদনৰ জৰিয়তে। 3 নম্বৰ কথাটো চাবা, গ্ৰেণ্টিং ফাইনেন্সিয়েল কাৰেঞ্চি লোন ৰাইজ ফ্ৰম দ্য ফৰেন ইনষ্টিটিউশ্যন। আৰু যি আমাৰ বৈদেশিক মুদ্ৰা আমাৰ প্ৰদান কৰে বা অনুমোদন যোগায়, সেই বৈদেশিক অনুষ্ঠানৰ জৰিয়তে এই বেংকে অনুমোদন আগবঢ়ায়, যিটো উদ্যোগিক অনুষ্ঠানে এই বেংকৰ পৰা ঋণ ল'ব বিচাৰে বা আমাৰ মূলধনৰ অনুমোদন বিচাৰে। 4 নম্বৰ কথাটো হৈছে আণ্ডাৰৰাইটিং এণ্ড দ্য ডাইৰেক্ট ছাবস্ক্ৰিপশ্যন টু দ্য শ্বেয়াৰ এণ্ড ডিবেঞ্চাৰ পাব্লিক লিমিটেড কোম্পানী। অৰ্থাৎ আণ্ডাৰৰাইটিং অৰ্থাৎ অৱলেখনৰ কাৰ্য বা আমাৰ কি কোৱা হয় ডাইৰেক্ট ছাবস্ক্ৰিপশ্যন, প্ৰত্যক্ষভাৱে যি উদ্যোগৰ অংশপত্ৰ বা ঋণপত্ৰ থাকে তেওঁলোকে কি কৰে, অৱলেখনৰ কাৰ্য লগতে তেওঁলোকে সেই অংশপত্ৰসমূহ বিলি কৰাৰ ক্ষেত্ৰতো বা তেওঁলোকে কেনেকৈ এটা নতুন উদ্যোগে কেনেকৈ অংশপত্ৰ বিক্ৰী কৰিব বা ৰাজহুৱা জনসাধাৰণৰ মাজত বিলি কৰিব, সেই ক্ষেত্ৰতো এই বেংকে কি কৰে, এই উন্নয়নী বেংকে এক গুৰুত্বপূৰ্ণ কাৰ্যাৱলী সম্পন্ন কৰে। তাৰ পিছৰ পইণ্টটো হৈছে চাবা, guidance to new teeny small scale and medium scale entrepreneurs in project identification, formulation, implementation, operation, etc. লগতে এই বেংকৰ অন্য এক কাৰ্যাৱলীৰ ভিতৰত যদি চাওঁ, আমাৰ নতুন বা ক্ষুদ্ৰতম বা ক্ষুদ্ৰ বা আমাৰ মজলীয়া উদ্যোগ আছে বা উদ্যমিতা আছে বা তেওঁলোকৰ যি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ প্ৰজেক্ট আছে সেইবিলাকক চিনাক্তকৰণ কৰি দিয়া, সেইবিলাক কেনেকৈ সকলোবিলাক কেনেকৈ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিব পাৰি বা তেওঁবিলাকক কেনেকুৱাকৈ এক সঠিক ৰূপত উদ্যোগিক ৰূপলৈকে স্থানান্তৰ ঘটাব পাৰি, এই সকলোবিলাক কাৰ্য এই বেংকে সম্পন্ন কৰায়। অৰ্থাৎ আমি এনেকুৱাকৈ আমি বুজিব পাৰোঁ যে ক্ষুদ্ৰতমেই হওক বা ক্ষুদ্ৰ উদ্যোগেই হওক বা মচলীয়াই হওক বা ৰাজহুৱা খণ্ডৰেই হওক বা পাব্লিক আমাৰ ব্যক্তিগত খণ্ডৰ উদ্যোগেই হওক, এই গোটেইবিলাক উদ্যোগৰ হকে তেওঁলোকে কি ধৰণৰ প্ৰজেক্ট লৈছে বা কোনটো উদ্যোগৰ কাৰণে ভাল বা কোনটো কাৰ্য বুলি কেনেকৈ সম্পন্ন কৰিব লাগে বা ইত্যাদি সকলো বহুত কাৰ্য এই বেংকে কি কৰে, সম্পন্ন কৰাই দিয়ে। গতিকে এইটো অন্য এক ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা। পইণ্ট নম্বৰ 6টো চাবা, হেল্প টু নিউ এণ্ড small enterprise by subscribing the cost of feasibility and project report, market study, diagnostic studies
revival of Sikh units, development of technology and research and development effort. অৰ্থাৎ নতুন বা যিবিলাক আমাৰ ক্ষুদ্ৰ উদ্যোগ আছে তেওঁলোকৰ যি সাবসিডিটিং অফ দ্য কষ্ট অৰ্থাৎ মূলধনৰ বাবে কি কৰা সাবষ্টিটিউটত হিচাপত যে 20% তেওঁলোকে কি কৰিব 70% এই বেংকে প্ৰদান কৰিব 25% ৰিকভাৰী কৰাই দিব লাগিব বা উদ্যোগটো চলিলে দিব লাগিব বা যিবিলাক ৰুগ্ন যিবিলাক উদ্যোগ আছে তেওঁলোকে কি কাৰণত ৰুগ্ন হৈছে বা তেওঁলোকৰ কি কি সমস্যাৰ কাৰণে সেই উদ্যোগটো থং ধৰি উঠিব পৰা নাই এই সকলোবিলাক কাৰ্য বা সকলোবিলাক দিশ তেওঁলোকে কি কৰে নিৰীক্ষণ কৰাই দিয়ে আৰু সেই নিৰীক্ষণ অৰ্থাৎ ডায়াগনচিছ কৰাই আৰু কেনেকৈ তাক উদ্ধাৰ কৰিব পাৰি বা কেনেকৈ তাক কাৰ্যক্ষম কৰিব তুলিব পাৰি এই সকলোবিলাক কাৰ্য এই বেংকে প্ৰদান কৰে তো লেক্সি বা এনেদৰে আমি ক'ব পাৰোঁ যে কাৰিকৰী দিশতেই হওক বা গৱেষণামূলক দিশতেই হওক বা সকলোবিলাক দিশৰ ক্ষেত্ৰত যিবিলাক উদ্যোগে কি কৰিব পৰা নাই আগবাঢ়ি যাব পৰা নাই যিবিলাকে কি হৈছে শিখ ইণ্ডাষ্ট্ৰি হৈছে বা যিবিলাক নতুন ইণ্ডাষ্ট্ৰি আছে বা যিবিলাক ক্ষুদ্ৰ উদ্যোগ আছে এই সকলোবিলাকৰ উদ্যোগৰ যিবিলাক কাৰ্যৰ বাবে এটা উদ্যোগ আগবাঢ়িব নোৱাৰে বা আগবঢ়াৰ ক্ষেত্ৰত তেওঁলোক সক্ষম নহয় সেই সকলোবিলাক কাৰ্য বা সেই সকলোবিলাকৰ দিশ তেওঁলোকে কি কৰে ভালকৈ চালি জাৰি চাই diagnose the all problems for the Sikh industry and also be the small scale industry and for the new industry how to be the develop their technology how to be the develop their research and development all those the categories have been to the diagnosis by those this organization and this organization helped to be continuing their business and also be overcome to the problems and go for continuing their business. Those kind of help but those kind of function done by developing bank or IFCI. Then next point, granting rupees loan and floated into the open market. অৰ্থাৎ যে মূলধনৰ যি ঋণ প্ৰদান থাকিব সেইটোতো দিবই ভাৰতীয় মুদ্ৰাৰ ক্ষেত্ৰত বা যিবিলাক আমাৰ ফ্লোটেড মাৰ্কেটত যি মূলধনৰ সৃষ্টি হয় বা কেনেকৈ মূলধন সংগ্ৰহ কৰিব পাৰি এই সকলোবিলাক কাৰ্য এই বেংকে কি কৰে সম্পন্ন কৰাই দিয়ে নেক্সট পইণ্টটো কি কোৱা হৈছে ৱৰ্কিং এজ এ এজেণ্ট অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড RBI লগতে এই বেংকে অৰ্থাৎ IFCI অন্য গুৰুত্বপূৰ্ণ ভূমিকাৰ ক্ষেত্ৰত যদি চোৱা যায় to see by to the another function of to the IFCI is to be the working for to the central government as well as to the RBI অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ আৰু কেন্দ্ৰীয় বেংকৰ সহযোগিতামূলক বা এক এজেণ্ট ৰূপত এই বেংকে কি কৰে এই উন্নয়নী বেংকে কাৰ্যক্ষম বা ভূমিকা পালন কৰে those are the basic function and also be the objectives and also be the meaning of the developing bank I hope both are the student very clearly to be the understand on about this topic okay মই ভাবো সকলোবিলাক ছাত্ৰই ইয়াৰে যিখিনি মূলত কথা আছে এইখিনি বুজি পাইছা যে জুলাই 1st কি কৰা হৈছিল ই এষ্টাবলিছ হৈছিল 1948 ত মূলত কথা যিয়ে কি কৰিব মূলধন দীৰ্ঘম্যাদী বা মধ্যম্যাদী ঋণ প্ৰদানৰ উদ্দেশ্যে যি দেশৰ দ্ৰুতগতিত যাতে উদ্যোগিক খণ্ড বৃদ্ধি কৰিব পাৰি এইখিনিয়ে হৈছে ইয়াৰ মূলত কথা কেনেকৈ দিয়া হয় কি গ্ৰেণ্টিং দিয়ে 25 বছৰলৈকে এই বেংকত যে এই ভাৰতীয় মুদ্ৰাটো ঋণ প্ৰদান কৰে আমাৰ বৈদেশিক মুদ্ৰাটো ঋণ প্ৰদান কৰে বা যিবিলাক নতুন ইণ্ডাষ্ট্ৰি আছে তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰজেক্টৰ জৰিয়তে সহায় কৰে বা তেওঁলোকৰ যিবিলাক আমাৰ শিখ ইণ্ডাষ্ট্ৰি আছে তেওঁলোকৰ কি কাৰণত শিখ ইণ্ডাষ্ট্ৰি হৈছে those are the problems can by and also be the diagnosis by this institution and helping those to be the growth those are the basic function has been done by IFCI আৰু এইখিনিয়ে হৈছে ইয়াৰ মূলত কথা মই ভাবো তোমালোকে অতি সুন্দৰকৈ বুজি পাইছা আৰু কিবা থাকিলে মোক ক'বা ওকে আৰু আমি পুনৰ আমি কি পাম নেক্সট ক্লাছত আমি লগ পাম আজিলৈ এৰিছোঁ ধন্যবাদ